Garoto Krishna Kama Koti Sita Jagata Palakudeva Sadhu Bandhava प्रभखर गीत राखी दुराग ताल एक ताल ব্ৰহ্মাণ্ডৰ গৰাকী আমি সেয়েহে আমাৰ ভক্তসকলে আমাৰে গুণানুকীৰ্তন কৰে ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সেয়েহে আমি যেতিয়াই ধৰাধামত অধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায় তেতিয়াই সাধুসকলৰ ৰক্ষাৰ্থে নানা ৰূপে অৱতাৰ ধাৰণ কৰি দুষ্টক দমন কৰি শান্তি ধৰ্ম কৰো সংস্থাপিত
প্ৰধান কৰ্তব্য। তাৰ বাবে আগন্তুক এখন মহাযুদ্ধ অৱশ্যম্ভাৱী। অৱশ্যে দ্ৰৌপদীৰ বস্ত্ৰহৰণে এই মহাযুদ্ধক কৰিলে নিশ্চিত। নাৰীক কৰা অপমান কেতিয়াও সহ্য নকৰোঁ আমি। কাৰণ নাৰী হ'ল মাতৃ, নাৰী হ'ল শক্তি। অন্যহাতে মোৰ প্ৰিয় ভক্ত পাণ্ডু পুত্ৰগণে অন্যায় পাশা খেলত হৈ পৰাজিত। বনবাসে কৰিলে গমন। শকুনিৰ কুমন্ত্ৰণা আৰু কৰ্ণৰ পাই সমৰ্থন। দুৰ্যোধন দুঃশাসন আজি অতিকে উদ্ধত। আজি সেই দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞৰ কৰা আয়োজন। কিন্তু কৃষ্ণ সত্য নাথাকে যি স্থানে, তাৰ কোনো কৰ্ম নহয় সফল। কাৰণ আমি কৃষ্ণ, আমি সত্য, আমি জগতৰ কাৰণৰো কাৰণ। গ্লানির্ভবতি ভারত অভ্যুত্থানম অধর্মস্য তদাত্মানম সৃজাম্যহম পরিত্রাণায় সাধূনাং বিনাশায় দুষ্কৃতাং ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে। যাওঁৱে সত্যশ্ৰ পাণ্ডৱক কৰোঁ অনুসৰণ। ব্রহ্মচারী ভীষ্ম যাক জানে সর্বজনারে ব্রহ্মচারী ভীষ্ম যাক জানে সর্বজন এহি মতে পাইলা গোয়া ভারভিত রাম হরি রাম হরি বুলারি রন্ত
দেখা পাওঁ আপোনাৰ সুশ্ৰী বদন, সৰ্বক্লান্তি দূৰ হয় সেই মুহূৰ্তত। কিন্তু আজি কিয় ব্যতিক্ৰম সেই কান্তিময় ৰূপ? আচাৰ্য, প্ৰীতম, এই জগতৰ আটাইতকৈ দুৰ্ভগীয়া কোন আপুনি জানেনে? কোন প্ৰীতম? এই ভীষ্ম। প্ৰীতম, আচাৰ্য, এই গংগা পুত্ৰ ভীষ্ম। আপোনাৰ দৰে এজন হিতৈষী পুৰুষৰ মুখত এনে বাক্য কিয় প্ৰীতম? আজি এই বিশাল আৰ্যবত্তৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে আচাৰ্য। প্ৰীতম, সত্যকেই যি আজীৱন কৰিছো ধ্যান, ব্ৰহ্মচাৰ্যবতেৰে যিজনে কৰিছো ত্যাগ জীৱনৰ সৰ্বস্ব সুখ, সেই ভীষ্মৰ সন্মুখত এগৰাকী নাৰী, এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখিও মই চকু থাকিও অন্ধৰ দৰে, বিৰক্ত থাকিও পুৰুষৰ দৰে বহি থাকিলো। কিবা যেন এক অজ্ঞান শক্তিয়ে বান্ধি থলে শান্তনু নন্দনক। কিয় মই সিংহৰ বিক্ৰমেৰে গৰজি নুঠিলো? কুলবধূ দ্ৰৌপদীয়ে হয়তো আমাক ক্ষমা কৰিব, হয়তো আমাক ঈশ্বৰেও ক্ষমা কৰিব। কিন্তু মনত ৰাখিব আচাৰ্য, প্ৰীতম, ভৱিষ্যত কালত যেতিয়া ইতিহাস ৰচিত হ'ব, সেই ইতিহাসে কিন্তু কেতিয়াও আমাক ক্ষমা নকৰিব। কাৰণ সময় বৰ নিষ্ঠুৰ আচাৰ্য, সময় বৰ নিষ্ঠুৰ। প্ৰীতম, পাৰিছো বুজিব মই আপোনাৰ অন্তৰৰ দাবাগ্নিৰ কথা। কিন্তু কি কৰিম, যদিওবা আমি আচাৰ্য, পৰৰ অন্নৰে পালিত জীৱন আমাৰ, নিদাৰুণ ভাগ্য চক্ৰত বন্দী আমি, মাথো ধূলি কণা এই জগতৰ। জানো আমি অনাগত প্ৰজন্মই বহুৱাব আমাক এদিন দুখীৰ আসনত। কিন্তু সেয়াই যে আমাৰ প্ৰাপ্য পিতামহ, প্ৰাপ্য। তথাপিতো আচাৰ্য, প্ৰীতম, যি ভীষ্মৰ শুনিলে নাম কঁপি উঠে মহাক্ষত্ৰৰ প্ৰাণ, সেই ভীষ্মই কলংকৃত কৰিলো মাতা মোৰ জাহ্নৱীৰ নাম, লজ্জানত কৰিলো উপৰি পুৰুষক। কেতিয়াবা কি ভাবো জানে আচাৰ্য? প্ৰীতম, মুহূৰ্ততে তুলি লৈ ৰাম দত্ত ধনুহৰ বিদাৰী বসুধৰাৰ পৰা লুপ্ত কৰো অধৰ্মী নাম ধৰণিৰ পৰা। কিন্তু মুহূৰ্ততে মনত পৰে আইৰ সত্যৱতীৰ কথা আৰু হস্তিনাপুৰৰ সিংহাসনৰ ৰক্ষাৰ্থে দিয়া সেই পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা। সত্য আৰু অসত্য, ন্যায় আৰু অন্যায়ৰ মাজৰ দুদৈল্যমান এই ভীষ্মৰ কৰুণ গাথা কাক কম, কোনে শুনিব, কোনে বাৰু কৰিব বিশ্বাস? ত্যাগৰ প্ৰতিমূৰ্তি সেই ভীষ্মদেৱ এনে কথা ভাবি নজ্বলাব সন্তাপৰ অগণি দাৰুণ। সকলোৰে মূলতে নিষ্ঠুৰ নিয়তিৰ ভাগ্যলিপিত বন্দী আমি নিকেত মানৱ। বলক খন্তেক আমি কৰোঁ বিশ্ৰাম। ব'লা আচাৰ্য।
বিশাল হস্তিনাপুৰৰ ৬১ ৰজা মই দুৰ্যোধন থাকে যদি মাতুল মোৰ কাষত সদায় থাকে যদি কৰ্ণ সখা বীৰ চূড়ামণি ভাৰতৰ ক্ষত্ৰিয় সমাজে সেবিব লাগিব সদা মোৰে চৰণ নে কি কোৱা মামা আজি তুমি প্ৰতিদ্বন্দ্বী ভাৰত ভূমি কি কোৱা দুখাখন তথাপিতো মামা অত্যপিতৃপ্ত নহয় এই দুখাখনৰ প্ৰাণ ৰাজহুয়া যজ্ঞ পাতি পাণ্ডু পুত্ৰগণে অতুলনীয় কৃতি ৰাখিলে ধৰক থাকোঁতে আমাৰ অত বিৰক্ত বৈভৱ আছে জানো কৃতিত্ব আমাৰেৰে সেয়েহে আজ্ঞা দিয়া মোক আয়োজন কৰ্মই যজ্ঞ সমেত মেলি দিম যজ্ঞাস্য ভাৰত যিকোনো উপায়েৰে জয় কৰি ভাৰতৰ ক্ষত্ৰিয় নৃপতিক চক্ৰৱৰ্তী ৰাজা দাদা পাতিম দুঃসাহসৰ কথাত মই প্ৰস্তুত চক্ৰবেদ দুৰ্যোধন সম চক্ৰৱৰ্তী ৰজা এই শব্দ বাৰে বাৰে চাই আছো মই এই কৰ্ণৰ দেহত আছে অপাৰ শক্তি বহুমান লুকাই আছে এই কৰ্ণৰ ভঁৰালত এই দুৰ্যোধনৰ অশ্বমেধ মহাযজ্ঞ আয়োজন কৰি ৰাজা পতাহক দুৰ্যোধনক বেশ কথা সত্য কথা অংগৰাজ হতভাতৃয় স্বামী সিংহৰ সন্তান পদানত কৰি আমি ভাৰতৰ ক্ষত্ৰিয় সমাজক উজ্বলাও কুলৰ গৌৰৱ উজ্বলাও অভ্যপে ভাৰত সংসাৰিণাম ভাই দুখাখন দাদা হত মুখে প্ৰশংসিছো আজি তোমাৰ চিন্তাক নতুন চিন্তাৰ তুমি ঘটালন্মে থাকো যদি সকলোটি একত্ৰিত হৈ আছে জানো বীৰে ধৰাৰ ব্যাখ্যাত পৰাজীৱ কোনোৱে আমাক সন্মুখৰণত গতিকে পিতা মাতাৰ লৈ আশীৰ্বাদ আয়োজন কৰোঁ মই যজ্ঞ সমেত ভংগ কৰি আজিৰ সভা এই মুহূৰ্ততে যাওঁ মই পিতাৰ কাষে মোৰে মন্ত্ৰণা আজি হৈ বলিয়া ভাৰতৰ ৬১ ৰজা ৰূপে দুৰ্যোধন হৈছে অধিষ্ঠিত কিন্তু এই কৌৰৱ কুলে বাৰে বাৰে উপেক্ষা কৰে গন্ধৰ নন্দনক কৌৰৱৰ প্ৰতাৰণাৰ জীৱন্ত সাক্ষীয়েই সুবল নন্দন মনত পৰিছে মোৰ শৈশৱৰ সেই কৰুণ দিনৰ কথা কিদৰে ধৃতৰাষ্ট্ৰই নিৰ্যাতন কৰিছিল মোৰ হত ভাতৃ আৰু মোৰ পিতৃপুৰুষ
মনে কৰিছিলো প্ৰতিজ্ঞা ভিক্ষম পিতৃ আৰু ভাতৃৰ নিৰ্যাতনৰ প্ৰতিশোধ ল'ম মই অতিকে দাৰুণ প্ৰতাৰণাৰ নিৰ্যাতন দুৰ্যোধন দুঃশাসন আজি দুঃশাসনৰ মন্ত্ৰণাত অশ্বমেধ যজ্ঞ আয়োজন কৰে ৰাজা দুৰ্যোধনে কিন্তু তহঁতৰ যজ্ঞ কদাপিতো সফল হ'বলৈ নিদিয়ে সুবল নন্দনে সেয়েহে পঠিয়াম যজ্ঞাস্ত্ৰ ধৰ্মবলীৰ নগৰে পচন্দ প্ৰতাপী ৰজা কুৰ্মবলী আৰু সেনাপতি কালভদ্ৰৰ বিক্ৰমত ধূলিসাৎ হ'ব তহঁতৰ স্বপ্ন কাৰণ মই শকুনি ভাৰতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা মই শকুনি মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি কালভদ্ৰ মহাৰাজ প্ৰজাপালক ৰজা ধৰ্মদত্তৰ পুত্ৰ মই প্ৰজাৰ সেৱক যিদৰে পিতৃ পিতামহে কৰিছিল ৰাজ্য শাসন তদ্ৰূপ কৰি আছো মই প্ৰজাক পালন তথাপিতো আমাৰ গোচৰে অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত প্ৰজাগণে ভুগিব পাৰে যন্ত্ৰণা অশেষ
সেয়েহে মন্ত্ৰীবৰ মহাৰাজ পাই যদি তেনে সমাচাৰ মুহূৰ্ততে সংস্থাপিত কৰিব প্ৰজাক সন্তান সদৃশ প্ৰজাৰ বেদনা নোৱাৰো সহিব মই প্ৰাণ থাকে মানে মহাৰাজ মন্ত্ৰীবৰ আপোনাৰ সুশাসনত সন্তোষিত প্ৰজা আজি আমাৰ ৰাজ্যত প্ৰজাগণে ভোগা নাই অভাৱ অনাটনত সকলোটি বাস কৰে আনন্দ মনেৰে আপোন গৃহত তথাপিতো মহাৰাজ পাওঁ যদি প্ৰজাৰ দুৰ্দশাৰ বাতৰি বুদ্ধিমন্তই কৰিব ইয়াৰ যোগ্য প্ৰতিকাৰ মন্ত্ৰীবৰ মহাৰাজ সন্তোষিত মই আপোনাৰ বাক্যত বাৰু কোৱাচোন সেনাপতি মোৰ সৈন্য বাহিনীৰ বাতৰি কোনে জানে কোন ক্ষণে বাজি উঠিব ৰণদুন্দুবি সৈন্য দলৰ প্ৰশিক্ষণ ৰাখিছানে অব্যাহত তুমি আৰু চোৰাংচোৱাই দিয়ে নেকি কিবা অশুভ বাতৰি মহারাজৰ ঐক্য হবি সেনাপতি কলভুত্ত অসেবিত্তম নকৰিব চিন্তা বিন্দুমান সৈন্যগণৰ প্ৰশিক্ষণ অব্যাহত লক্ষ্য শত্ৰু হেততি আমাৰ ৰাজ্যত শতক প্ৰথম মই জমৰ খতনে কিন্তু মহাৰাজ প্ৰকাশ কৰা সকলোটি নকৰি সংকোচ মহারাজ জানিব পাৰিছো চোৱাংচোৱাৰ মুখে দৈশ্যৰাশি বৃহত্তকে আমাৰ ৰাজ্যৰ পূব দিশত লুটপাটৰ পৰিকল্পনা কৰিছে পুনশ্চ কি কলা সেনাপতি তাৰ ইমান স্পৰ্ধা যোৱা এই মুহূৰ্ততে লৈ মোৰ বিশাল বাহিনী বাধা দিয়া সেই দস্যুপতি শুনা সেনাপতি এই বাৰ্তাক নকৰিবা ক্ষমা বধ কৰি সেই পাখণ্ড দস্যুক চিৰ শান্তি প্ৰতিষ্ঠা কৰা মোৰ শান্তিপ্ৰিয় প্ৰজাগণৰ মাজত তাৰে বাবে চিন্তা নকৰিব মহাৰাজ ঐক্য যেবে পালো আপোনাৰ নিশ্চয় প্ৰথম তাকে জমৰ নগৰে এটি অনুমতি কৰ্তব্যত মই সংগই অগ্ৰহৰ যোৱা সেনাপতি নিজ কৰ্তব্যত সুআগ্ৰহৰ হল মহাৰাজ ৰবা সেনাপতি মহাৰাজ এটা কথা জানিবা থলো মৃত্যুকালে ঔষধ নাই সাৱধানীৰ মৰণ নাই সেয়েহেতু সদা তুমি সবা সাৱধান ৰাখিব লাগিব আমি জননীৰ মান মহারাজ হস্তৰ বচন মই নাজানো অধি কিন্তু এটি কথা জানো মই জননী জন্মভূমি স্বৰ্গ তাপি গাড়ী ৰাখি জননী ৰক্ষাৰ হতে মান সাহায্যৰ প্ৰয়োজন হৃদয়ৰ তপ্ত ৰক্ত অৰ্ঘ থালি ব্ৰুজিম মই মতিৰ ঈশ্বৰ অতিশয় লভিলো আনন্দ উচ্চাসিত বাণী তোমাৰ কৰ্তব্য নিষ্ঠা ভালদৰে বুজি পাওঁ মই তেন্তে মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ নাই আৰু আলোচ্য বিষয় সভা ভংগময় কৰিলো ঘোষণা বলক সকলোৰে নিজ কৰ্তব্যত সমগ্ৰহৰ বলক মহাৰাজ জয় দস্যুৰতনৰ জয় জয় জয়
ঘটক নাম মোৰ দস্যু ৰাজন যাৰ নাম শুনিলে আতংকিত হয় প্ৰজা ভাৰত ভূমিৰ শুনিলে শুনিলে এই বৃহত্তকৰ নাম নিত্যা দেৱীৰ কোলাত ঢলি পৰে দুগ্ধ পুষ্য অবুদেকো কণ কণ বালক বালিকাই শুনিলেই মোৰ নাম মাতৃৰ আচলত মুখ লুকুৱাই নাৰী নিৰ্যাতন লুণ্ঠন আৰু প্ৰজাৰ উৎপীড়ন একমাত্ৰ পণ মোৰ জীৱনৰ থাউকতে থকা কুৰ্মবলী নগৰ মোৰ জীৱন নিৰ্বাহৰ উৰ্বৰ ক্ষেত্ৰ কুৰ্মবলী ৰাজ্যৰ ধন সোণ অসহ্য বিভূতি কৰি লুণ্ঠন ভোগ বিলাসেৰে কটাইছো মই দস্যুৰ জীৱন দস্যুৰ জীৱন কিন্তু কিন্তু লাহে লাহে মই কৰিছো লক্ষ্য মহাৰাজ কি কৈছা পৰি উদং আজি মোৰ সঞ্চিত ভঁৰাল হে একত্ৰিত কৰি মোৰ দস্যু বাহিনী পুনৰ লুণ্ঠন কৰো হে কুৰ্মবলী নগৰ সঁচা কথা দস্যুৰাজ আজিই যাত্ৰা কৰো আমি কুৰ্মবলী নগৰে লুটি আনি ধন সোণ ঐশ্বৰ্য বিপত্তি পূৰ্ণ কৰো আমাৰ ৰাজভঁৰাল উত্তম সেনাপতি তেন্তে তেন্তে বলা সেনাপতি নিজ কৰ্তব্যত হও অগ্ৰসৰ বলক দস্যুৰাজ
গান্ধাৰী গান্ধাৰী বনলৈ পাণ্ডৱৰ প্ৰস্থানৰ লগে লগে তোমাৰো বাক শক্তিয়ে কি কৰিলে প্ৰস্থান। আজি কেইবাদিনো নিৰীক্ষণ কৰিছো তোমাক, স্বামী সমেও বাৰ্তালাপ নকৰা কিয়? দৃষ্টিহীন মই, শব্দই মোৰ একমাত্ৰ আশ্ৰয়। এই আশ্ৰয়ৰ পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধাৰী। তেন্তে মোক কওক কাৰ্যপুত্ৰ, গান্ধাৰী দুখাখনেকে স্পৰ্শ কৰোঁতে সতীৰ বা শক্তি কিয় লোপ পালে আপোনাৰ? গান্ধাৰী ৰাজসভাত বস্ত্ৰহৰণ কৰোঁতে দ্ৰুপদীৰ মৌন হৈ থাকিলে কিয় পুতলা সদৃশ? গান্ধাৰী ইতিহাসে দুখাখনক দুখিব যিমান, আপোনাকো তদ্ৰূপ দুখিব কিমান। সেয়েহে মই কৰিছো সংকল্প, নিতান্তই নহলে প্ৰয়োজন মৌন হৈ থাকিব এই গান্ধাৰ নন্দিনী। স্বীকাৰ কৰিছো গান্ধাৰী, সিদিনাৰ সভাত যি ঘটিল অঘটন, মুহূৰ্তৰ বাবেও মই নাছিলো প্ৰস্তুত। কোনো এক অজান শক্তি কণ্ঠ যেন কৰিছিল ৰোধ, তাৰ বাবে দুখ মোক নিদিবা কেৱল। মই দৃষ্টিহীন, কিন্তু মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম, আচাৰ্য দ্ৰোণ, কৃপাচাৰ্য কুলগুৰু বিদুৰ বিদ্যা মানে অপমান পালে দ্ৰুপদীয়ে। কতা তেওঁলোকেওতো কোনো কথা নকলে সভাত। তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ। গান্ধাৰী আপুনি ৰজা, অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত। দুখাখনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি? মইও মাতৃ, সন্তানক ভাল পাওঁ অকৃত্ৰিম ভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ। গান্ধাৰী এজনী অসহায় অবলা নাৰীক বস্ত্ৰহৰণ কৰি দুখাখনে অপমান কৰিলে মোক চিৰকাললৈ। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই কৰিব এই ঘৃণিত অধ্যায়, তেতিয়াই মোৰো নাম হব উচ্চাৰিত যে কলংকৰ নায়ক সেই নিজ দুখাখন
গন্ধৰি দুখত নীৰৱে সহ্য কৰি দ্ৰুপদীৰ সেই অপমান ঘৃণাৰ পাত্ৰ কিয় কৰিলে গান্ধাৰী? কিয় মহাৰাজ, কিয়? দুখত দণ্ড আৰু পাপৰ প্ৰায়শ্চিত্ত বৰদান কৰি মই ৰাজসভাত পাপৰ প্ৰায়শ্চিত্ত কৰিলো সিদিনাই। ৰাজ্যৰ সহিতে সকলোটি ঘূৰাই দিলো পঞ্চ পাণ্ডৱক। কিন্তু দুখীৰ দণ্ড কি কৰিলে বিধান? নিজ পুত্ৰ হলেও দুৰ্যোধন দুঃশাসন হয় অপৰাধী। গন্ধৰি ন্যায় কাৰ্য কি অৰ্থহীন পুত্ৰৰ বাবে? মাতা দুৰ্যোধন আহিছে। দুৰ্যোধন আহিছে। পিতা আৰু মাতা, সশ্ৰদ্ধ প্ৰণাম মোৰ নিভাজিয়াৰ অকপতে কৰিবা গ্ৰহণ। যশস্বী ভৱ পুত্ৰ, যশস্বী ভৱ। সন্তানক আশীৰ্বাদ নকৰা জননী। যথা ধৰ্ম তথা জয়। মাতা, যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশীষ বাণী, উত্তপ্ত ৰক্তস্ৰোত প্ৰবাহিত হয় মোৰ প্ৰতি ঘমৰিত। জগতৰ পূজা সেই ঋষি মুনিগণে ধৰ্মৰ যি কৰি পৰিভাষা কৰিছে প্ৰচাৰ, তেনে ধৰ্মৰ নামত মই শতবাৰ কৰ্পটঘাত। শুনা মাতা, তোমাৰ ক্ষেত্ৰৰ যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ, তেনে আশীষ কদাপিতো নিবিচাৰো মই জানো মাত্ৰ চন্দ্ৰবংশীয় বীৰ মই ক্ষত্ৰিয়ৰ সন্তান। বিস্তাৰ কৰিছো সীমা মোৰ ৰাজ্যৰ, ভালদৰে পালিম প্ৰজা, ৰক্ষা কৰিম প্ৰজাগণক বহিঃহত্তৰ পৰা। এই মাত্ৰ ধৰ্ম দুৰ্যোধনৰ, তাৰ পৰা বিন্দু মানুহ নহও বিশ্বত। লাঞ্ছিত হয় নাৰী মোৰ পুত্ৰৰ হাতত, বস্ত্ৰ হৰণ কৰে সতী নাৰীৰ কেশ স্পৰ্শ কৰে। ইয়াতকৈ দুৰ্ভগীয়া মাতৃ আছে জানো সংসাৰত? কিয় দুৰ্যোধন, কিয় তই ধৰ্ম দিলি বিসৰ্জন? কিয় তই যুধিষ্ঠিৰৰ দৰে ধৰ্ম পথ নকৰ অনুসৰণ? ধৰ্ম 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 যুধিষ্ঠিৰ, ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ, তেন্তে কোৱা মাতা কোন ধৰ্ম মতে পাখা খেলত পণ ৰাখে নিজ পত্নীক? হ'ব পাৰে তোমাৰ বাবে কুলবধূ দ্ৰুপদ নন্দিনী, কিন্তু সেই নাৰীক মই কদাপিতো নকৰো স্বীকাৰ। ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী আৰু তাৰ সমে সংযুক্ত দ্ৰৌপদবালা ব্যভিচাৰী অতিকে গৰ্বিনী। মনত পেলোৱা মাতা, সখা মোৰ মহাৰথী কৰ্ণ মহাবীৰ, সুতপুত্ৰ বুলি কৰি অপমান নকৰিলে যোগ্যজনক বৰ মাল্যবান। ৰাজহুয় যজ্ঞ পাতি নিমন্ত্ৰণ কৰি তোমাৰ জ্যেষ্ঠ পুত্ৰক অপমান কৰিলে কিদৰে? অন্ধৰ পুত্ৰ হেন অন্ধ। সেইবাবেই মাতা সেইদিনাই ইন্দ্ৰপ্ৰস্থত মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভিখন, পিতৃ নিন্দাকাৰী সেই নাৰীৰ চৰিত্ৰ উদগাম মই সমগ্ৰ জগতৰ আগত। পঞ্চস্বামী গ্ৰহণ কৰে হেনো মাতৃৰ বাক্যত, ব্যভিচাৰী বিড়ম্বনাৰ দৃষ্টান্ত আছে জানো আৰু ইয়াতকৈ অধিক?
বিষমে তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন। মাত্ৰ কত কুৰ্জন কি উদ্দেশ্যৰ হেতু উপস্থিত আজি তই পিতা মাতাৰ কাষত? কলুষিত নকৰো জিভা তৰ্ক কৰি জননীৰ হত প্ৰস্তাৱিছে ভাতৃদুখাখনে আয়োজন কৰো মই যজ্ঞ সমেত চতুৰ্দিশে বৃদ্ধি কৰি ৰাজ্যৰ সীমা উজ্বলাও কুলৰ গৌৰৱ চক্ৰৱৰ্তী ৰাজা বুলি খ্যাতি লাভে ধৰাৰ ব্যাখ্যাত। গতিকে আজ্ঞা দিয়া মোক পিতা মাতা। অতি আনন্দৰ কথা বাচা, অতি আনন্দৰ কথা। এই ক্ষেত্ৰত অনুমতি নাই প্ৰয়োজন। শুভ কাৰ্যত তই অগ্ৰসৰ। কিন্তু পিতামহ কুলগুৰু আৰু আচাৰ্যৰ অনুমতি ললি জানো তই? যদিও বা পুত্ৰ পিতামহ তথাপিও আমাৰ এই আশ্ৰিত অন্যহাতে কৃপাচাৰ্য কুলগুৰু আচাৰ্য দুৰ্ণ যদিও বা মান্য কৰো সন্মানীয় বুলি তথাপিও তেওঁলোকৰ অনুমতিৰ নাই প্ৰয়োজন। কাৰণ ধৃতৰাষ্ট্ৰ পিতা মোৰ হস্তিনাৰাজন। কোন বাচা ইতিপূৰ্বে মহাভুল কৰিলিয়নে? অদ্যপি উদিও মই সেইটো পদে মান্যজনৰ লৈ অনুমতি অগ্ৰসৰ তই ন্যায় অনুসাৰে। কোন বাচা জগতৰ ঈশ্বৰ তেওঁ পৰম কৃপালু যদুবংশে কৃষ্ণ ৰূপে ধৰে অৱতাৰ। সেয়েহে মাতি আনি দ্বাৰকাপতিক অগ্ৰসৰ তই উপদেশ মৰ্মে সেহে হবি কাৰ্যত সফল অন্যথা বিপৰ্যয় মিলিব ভাগ্য। নোহে ৰাজা নোহে মেত্য গোৱাল কৃষ্ণ তাৰ মই লগ উপদেশ ভাৰতৰ ক্ষত্ৰিয় সমাজে বৃত্ত পেৰেহাই বাবু মাতুল বধিৰ পদ হেবি বুলি। হে মাতা এনে কথা তুমি কিয় কৰা উচ্চাৰণ? বচা দুৰ্যোধন যেতিয়াই উপস্থিত হও তই মাতৃৰ আগত কিয় বাৰু অনাহক তই কৰ তৰ্কবাদ। যা বাচা অনুমতি মই কৰিলো প্ৰদান অশ্বমেধ মহাযজ্ঞ তই কৰ আয়োজন। আজ্ঞা হিৰুধাৰ্য পিতা। যথা ধৰ্ম তথা জয়, যথা শক্তি তথা জয়। দেখিলে আৰ্যপুত্ৰ পুত্ৰৰ এনে অহংকাৰ এই ব্যক্তিৰ পতনৰ মূল। এই অহংকাৰতেই দেখা পাওঁ মই দুৰ্যোধনৰ পতনৰ আগলি বতৰা। গন্ধৰী মাতৃ হৈ কিয় সদা চিন্তা কৰা বিমংগল নিজ পুত্ৰৰ? কি যে পাখানি হিয়া নুবুজো তোমাৰ। শান্ত হওক মহাৰাজ, সত্য পথে জীৱন যুদ্ধত পুত্ৰৰ হওক পৰাজয় তাকো মই হাঁহি কৰিম গ্ৰহণ। কিন্তু অন্যায় পথে জয় মই নকৰো কামনা। কওঁ মই সৰ্বদা সত্যৰ বচন নকৰক মোৰ পুত্ৰই গ্ৰহণ। বলক মহাৰাজ আপোনাৰ মধ্যাহ্ন ভোজনৰ সময় আহি হল উপস্থিত। বোলা গান্ধাৰী।
সাক্ষী তোমাৰ পিতাই ৰাজসভাত যে কিমান সমস্যা সমাধান কৰিব লাগে, দুখীৰ বিচাৰ আৰু তাৰ উপৰিও যে কিমান সমস্যা, ডাঙৰ হ'লে তুমি নিশ্চয় বুজি পাবা বাছা। মইনো কেতিয়াকৈ ডাঙৰ হ'ম, কেতিয়াকৈনো পিতাক কৰিম সহায়, মোৰ যে সকলো সময়তে পিতালৈকে যে মনত পৰি থাকে আই। কিয় মোলৈ তোমাৰ নপৰে মনত? কি কোৱাই, তুমি দেখোন সকলো সময়তে মোৰ লগতে থাকা, পিতাহে সৰ্বদা মোৰ কাষতে থাকে আই। তোমাৰ কাষত কিয় নাথাকিম বাছা? পিতা পিতা মোৰ সেৱা গ্ৰহণ কৰা পিতা। আহা বাছা, তুমি মোৰ কাষলৈ আহা। আমাৰ সেৱা গ্ৰহণ কৰিব স্বামী দেৱতা। উঠা ৰাণী। পিছে পুত্ৰ মায়েনো কিনো কথা কৰিছিলা আলস? স্বামী, আপুনি হেনো পুত্ৰক আজি ৰাজ উদ্যানত বিচৰণ কৰাৰ কথা কৈছিল। আপুনি অহাৰ পলম হোৱাত পুত্ৰই তাকেই কৰিছিলে স্মৰণ। এৰা বিস্মিত হৈ আছিলো অতপৰে, তাতে ৰাজসভাত আজি বহু সমস্যাৰ হলো মুখামুখি। বাছা, বিস্মৰণৰ বাবে মোৰ দুখ কৰিবা পাৰ্যনা। পিতৃগুৰু তুমি মোৰ দেৱৰো দেৱতা, তুমি সাক্ষাৎ ঈশ্বৰ, ঈশ্বৰে জানে ক্ষমা খুজে কোনোজনৰ কাষে। বাছা, ৰাণী শুনিছানে তুমি? পঞ্চ বয়সতে পুত্ৰই আমাৰ প্ৰকাশ কৰে কেনে জ্ঞান গৰ্ভবাণী। বাছা, মোৰ নয়নৰ মণি, এনে শিক্ষা তোমাক কোনে কৰিলে প্ৰদান? পিতা আয়ে মোক কয় সৰ্বদা, তুমি হেনো মোৰ বাবে সাক্ষাৎ ঈশ্বৰ, তোমাৰ কাৰণেই দেখা পালো জগতৰ ৰূপ মনোহৰ, কোনো কালি সুধিব নোৱাৰো ঠাই পিতৃদিনৰ। সত্যৱতী জননী যাৰ সাক্ষাৎ সৰস্বতী, সৰ্ববিদ্যা লব্ধ হ'ব সেই মাতৃৰ পাশত। সঁচাকৈ সঁচাকৈ ভাগ্যৱান মই, লাভ কৰি এনে পুত্ৰ আৰু এনে অৰ্ধাংগিনী। পিছে স্বামী, বাক্য লাভ কৰি পৰিহাৰ গ্ৰহণ কৰিব লাগে মধ্যাহ্ন আহাৰ, তাৰ পাছে পুত্ৰৰ সংগে আমি দুয়ো কৰিম বিহাৰ। ব'লা নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।